থাকে মই সেইভাবে আপোনাক স্পষ্টকৈ সুধিছো কণ্ঠশিল্পী দীপলিনাৰ লগত আপোনাৰ নামটো সাঙুৰ খাই থাকে আৰু দেখিছে হাঁহিছে আপোনালোকে শুনিছে নিশ্চয় কণ্ঠশিল্পী দীপলিনাৰ সৈতে যি কম সঁচা কম আশা কৰিম আমিও প্ৰতিটো প্ৰশ্নৰ উত্তৰ লুৰিণজ্যোতি গগৈয়ে সঠিক আৰু শুদ্ধৰূপে দিব কাৰণ বিগত সময়সমূহত দেখিছোঁ গগৈ ডাঙৰীয়া বিভিন্ন বিষয়ত যেতিয়া বিতৰ্কৰ সূচনা হয় আৰু আপোনাৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰা হয় খুব স্পষ্ট আৰু সঠিক ৰূপত আপুনি উত্তৰ দিয়ে ভাবি চিন্তি উত্তৰ দিয়ে যাতে সেই উত্তৰৰ পৰা কোনো বিতৰ্ক সৃষ্টি কৰিব নোৱাৰে আশা কৰিম আজিও প্ৰতিটো বিষয়ত আমি তেনেধৰণে স্পষ্ট উত্তৰ লাভ কৰিম নিশ্চয় আৰু আজি আমাৰ অনুষ্ঠান আৰম্ভ আমি কৰিছো কিন্তু তাৰ আগতে আমি চিনাকি কৰাই দিব বিচাৰিছো আমাৰ এই অনুষ্ঠান জি কম সঁচা কমত মহানগৰীৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষাৰ্থী আমাৰ সৈতে আছে আৰু তেওঁলোকৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছো আপোনালোকৰ যিকোনো প্ৰশ্ন মনত উদ্ৰেক হোৱা যিকোনো প্ৰশ্ন আপোনালোকৰ নেতাৰ সৈতে আপোনালোকে সংযোগ স্থাপন কৰিব পাৰিব কথা সুধিব পাৰিব যিকোনো প্ৰশ্ন স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ লুৰিণদা আমি আছুৰ দিনৰ পৰা আহিব বিচাৰিছোঁ হয় সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব গ্ৰহণ কৰা লুৰিণজ্যোতি গগৈ আৰু আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আপোনাৰ মতে পাৰ্থক্য কি দেখিছে চব সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলৰ এটা অনুষ্ঠান বিশেষকৈ যাৰ লগত জাতীয়তাবাদী দৰ্শন আৰু আদৰ্শ জড়িত হৈ আছে অসমৰ মানুহৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ যিটো স্বাভিমানী জাতীয় চেতনা সেইটো সদায় কঢ়িয়াই ফুৰিছে আৰু বিশেষকৈ ডেকা প্ৰজন্মক এখন সপোনৰ অসমখন গঢ়িবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ পৰিকল্পনা যিটো ভিজন লাগে সেইটো সদৌ অসম ছাত্ৰ সন্থাই কঢ়িয়াবলৈ চেষ্টা কৰে এফালেদি এটা ঐতিহাসিক গণসংগ্ৰামৰ মাজেৰে আহি অসম আন্দোলনৰ যিটো পৰিৱেশ পটভূমি তাৰ বিভিন্ন সময়তো আনকি ভাষা ৰক্ষা কৰিবৰ কাৰণে মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে সম্পদৰ অধিকাৰ বিভিন্ন ৰাজনৈতিক প্ৰশ্ন এইবোৰক লৈ যি এটা সংগ্ৰামী ধাৰাৰে ছাত্ৰ সন্থাই আগবাঢ়িছে আৰু তাৰ পাছত আজি যিটো মই য'ত আহি পাইছোঁ ছাত্ৰ সন্থাৰ মজিয়া অতিক্ৰম কৰি যিটো আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা সেই ধাৰাটোৰ এটা নতুন ধৰণে আমি আৰম্ভ কৰিছোঁ কাৰণ অসম আন্দোলনৰ পিছতো 855জন শ্বহীদ যেতিয়া হৈ এটা আন্দোলন শেষ হ'ল চুক্তি হ'ল তাৰ পাছত অসম গণ পৰিষদে আত্মপ্ৰকাশ কৰিলে চৰকাৰ কৰিলে 10 বছৰ চলালে কিন্তু জাতীয় যিবোৰ প্ৰশ্ন আছিল সেইবোৰ অমীমাংসিত হৈ থাকিল যিবোৰ অধিকাৰক লৈ যিবোৰ আমাৰ মৌলিক যিবোৰ বিষয় আমাৰ পৰিচয়ৰ কথা য'ত ভাষা আছে সাংস্কৃতিক ভৱিষ্যত আছে য'ত মাটি ভেটি সুৰক্ষিত কৰাৰ গোটেই কথাবোৰ কাৰণ পটভূমিটো অবৈধ বিদেশীৰ আগ্ৰাসন আৰু এই গোটেই যিটো কথা তাৰ ওপৰত ভিত্তি কৰিয়ে অসমৰ সমাজ অসমৰ ৰাজনীতি অসমৰ অধিকাৰ বিচৰা সংগ্ৰাম জড়িত হৈ আছে কিন্তু ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ লগে লগে ছাত্ৰ সন্থা কৰি থাকোঁতে আমি সেই আদৰ্শ কঢ়িয়াই থাকোঁ কিন্তু আমি কেৱল মাত্ৰ এটা গন্ধি থাকে মানে ছাত্ৰ ছাত্ৰীসকল বা অসমৰ সমাজ জাতীয় জীৱন কিন্তু যেতিয়া ৰাজনীতি এটা বিশাল এটা পৰিসৰ আদৰ্শ একে থাকে দৰ্শন একে থাকে কিন্তু পৰিসৰ বা বিভিন্ন ধৰণৰ পপুলেশ্যন হেটাৰজিনিয়াছ পপুলেশ্যনৰ লগত আমাৰ কথা বতৰা আগতে অলপ হোমোজিনিয়াছ ছাত্ৰ ছাত্ৰী ইণ্টেলেকচুৱেল আমাক এটা এইখিনি মানুহে আমি পাই থাকোঁ বা তেওঁলোকৰ চিন্তা যাবলৈ বহুত চেষ্টা কৰা হয় মানুহৰ মাজলৈ কিন্তু আমি তাৰ পাছত যেতিয়া ৰাজনীতিৰ পৃথিৱীলৈ যেতিয়া আহোঁ তেতিয়া আৰু বিভিন্ন ধৰণৰ কথা বতৰা আহি যায় কৃষক শ্ৰমিক হালোৱা হজুৱা সংস্কৃতিৰ লগত জড়িত মানুহ আন বিভিন্ন কৰ্মচাৰী তেওঁলোকৰ কথা বতৰা তেওঁলোকৰ চিন্তা এইবোৰো প্ৰতিনিধিত্ব কৰাৰ এটা পৰিৱেশ আহি যায় সেইটোৱে পাৰ্থক্য আদৰ্শটো একে আছে কাৰণ যিহেতু জাতীয়তাবাদী আদৰ্শটো ছাত্ৰ সন্থাৰ মজিয়াটো আছিল আমি আপোচবিহীন জাতীয়তাবাদৰ কথা তাতো কৈছিলোঁ আজিও ধৰক সেই একে আদৰ্শই আছে গতিকে পাৰ্থক্যটো আদৰ্শগতভাৱে দাৰ্শনিক বা তাত্ত্বিকভাৱে বা অসমৰ মানুহৰ যিটো আকাংক্ষা সেইটোক লৈ প্ৰতিনিধিত্ব কৰি আছোঁ কিন্তু কাম কৰাৰ ধৰণ যিসকল মানুহৰ লগত তেওঁলোকৰ লগত আমি কথা পাতিব লাগে বা তেওঁলোকৰ কথা বতৰাবোৰ প্ৰতিনিধিত্ব কৰিব লাগে সেইটোৰ পৰিসৰ আৰু বাহে বিশাল হয় সকলোৰে লগত আমি সম্পৰ্ক ৰাখিব লাগে এইটোৱে পাৰ্থক্য আপুনি সাধাৰণতে কয় যে এতিয়াও কৈছে যে সদৌ অসম ছাত্ৰ সন্থা আপোনাৰ মাতৃ সংগঠন সদৌ অসম ছাত্ৰ সন্থা একেবাৰে পোনপটীয়া প্ৰশ্ন মোৰ সদৌ অসম ছাত্ৰ সন্থা নেতা বনোৱা কাৰখানা নেকি কিয়নো আমি যদি চাওঁ প্ৰফুল্ল কুমাৰ মহন্তৰ পৰা ভিগু ফুকনৰ পৰা সৰ্বানন্দ সোণোৱালৰ পৰা শেহতীয়াকৈ শংকৰৰ পৰা শংকৰজ্যোতি শেহতীয়াভাৱে শংকৰজ্যোতি বিজেপিলৈ যোৱাৰ কিছু কথা বতৰা
ব্যক্তিগত কথা, কিন্তু এই সদৌ অসম ছাত্ৰ সংগঠন এনে এটা কাৰখানা য'ত কেৱল নেতা বনে লুৰিণজ্যোতি গগৈ নহয় এটা এংগুলৰ পৰা এটা দৃষ্টিকোণৰ পৰা যেতিয়া চাব ৰাজনৈতিক ক্ষেত্ৰখন তেতিয়া তেনেকুৱা যেন লাগিব কিন্তু আচলতে তেনেকুৱা নহয় ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখনৰ পৰা গৈ ৰাজনীতিত যিসকলে প্ৰৱেশ কৰে সেই সংখ্যাটো একদম কম 1% টু 1% পৰা 5% লৈকে ছাত্ৰ সন্থাৰ এই মজিয়াৰ পৰা যোৱা বহু মানুহ শিক্ষক হৈ আছে বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈছে উপাচাৰ্য হৈছে বা কোনোবা সংবাদ জগতৰ লগত আছে কোনোবা কৃষক হৈছে ব্যৱসায়ী হৈছে কোনোবা উদ্যোগ প্ৰতিষ্ঠা কৰিছে বিভিন্ন ধৰণৰ খণ্ডত আছে কিন্তু যেহেতু যিসকল ৰাজনীতিবিদ তেওঁলোকৰ চকুৰ আগত দেখি থাকে তেওঁলোকৰ বেয়া কথাবোৰ দেখি থাকে তেওঁলোকৰ বিশ্বাসঘাতকতা প্ৰতাৰণা আলোচনা হয় কিন্তু এটা কথা ঠিকে কৈছে এটা আমাৰ বিৰম্বনা আছে মাতৃ সংগঠনে আমি জন্ম দিয়া কিছু মানুহে আদৰ্শৰ পৰিপন্থী কাম কৰি মানুহৰ মাজত বেছি চৰ্চা লাভ কৰিছে যেনে অসম গণ পৰিষদেই কওক যেনে আমাৰ এই পবিত্ৰ মঞ্চৰ পৰা আদৰ্শ পৰিহাৰ কৰি বিজেপিলৈ যোৱাই হওক বা বেলেগ বেলেগ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল কাৰণ আমি আমাৰ যিটো মাতৃ সংগঠনৰ যিটো আদৰ্শ যিটো দৰ্শন যাক বুকুত লৈ আমি আগবাঢ়ো সেই কথা বতৰাবোৰৰ বিপৰীতে স্থিতি যিটো প্ৰকাশ কৰে যেতিয়াই হয় তেতিয়া মানুহৰ মাজত অবিশ্বাসৰ বাতাবৰণ এটা সৃষ্টি কিহৰ কাৰণে হয় সেইটো কিহৰ কাৰণে হয় এইটো আজিও কাৰণ এইটো কোৱাটো বৰ সহজ নহয় কাৰণ আচলতে সেই কথাটো আমিও বিভিন্ন ধৰণে কম ব্যক্তিগত স্বাৰ্থ আমি ক'ব পাৰোঁ ব্যক্তিগত স্বাৰ্থ কিছু ক্ষেত্ৰত এই কথাটোৱে আচলতে ব্যক্তিগত স্বাৰ্থ নিজকে প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা কাৰণ সমাজমুখী যিটো চেতনা যিটো আছুৰ মাজত আছে মই আগতেও কওঁ যে আছুৰ এই মঞ্চখন মানুহ মানে নেতা মানে অকল ৰাজনীতিৰ নেতা নহয় সমাজৰ নেতা অৰ্থনীতি নেতৃত্ব দিব পৰা নেতা সাহিত্য সংস্কৃতি নেতৃত্ব দিব পৰা নেতা এইবোৰ জন্ম দিয়াৰ এখন উৰ্বৰা ভূমি হ'ব লাগে আপুনি ক'ব বিচাৰিছে নেতা বনোৱা কাৰখানা কিছু ক্ষেত্ৰত নেতা বনে আছুৰ পৰা কিছু ক্ষেত্ৰত মানে এই মানুহখিনি এখিনি মানুহ যায় ৰাজনীতিলৈ যায়তো অনস্বীকাৰ্য যায় কিন্তু আমি অকল সেই দিশটোহে দেখোঁ কাৰণ সেইটো ৰাজহুৱা হৈ থাকে গতিকে মই নাভাবোঁ যে আজিও মই আছুৰ শক্তিটো এইটোৱে যে তাত সদায় তাৰ এই মঞ্চখনৰ মাজৰ পৰা ভাল ভাল মানুহ সৃষ্টি হোৱা সমাজৰ নেতা যি সমাজ পৰিৱৰ্তনৰ বিভিন্ন কথা বতৰাবোৰত অংশগ্ৰহণ কৰিব পাৰে নেতৃত্ব দিব পাৰে কেৱল মাত্ৰ মই ৰাজনীতি সমাজনীতি এইবোৰৰ মাজতে সীমাবদ্ধ কৰা নাই বাকী অৰ্থনৈতিক কথা বতৰা কোনোবা উদ্যোগ প্ৰতিষ্ঠা কৰা বা শৈক্ষিক কথা বতৰাবোৰ গৱেষণা এইবোৰতো নেতৃত্ব দিব পৰা কাৰণ ইয়াৰ লগত এটা সামাজিকীকৰণ প্ৰক্ৰিয়া থাকে সমাজমুখী চিন্তা চেতনা ইয়াৰ মাজৰ পৰা যাতে লৈ যাব পাৰে সেই কথাটো মই ভাবোঁ যে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ সেই ধৰণে আমি বিশ্লেষণ কৰাটো বেছি প্ৰয়োজন বুলি মই ভাবোঁ আছুৰ পৰা ৰাজনৈতিক নেতা ওলাই বুলি প্ৰসংগটো উত্থাপন হৈছে কিন্তু আৰু এটা অভিযোগ আছে যে আছুটো ৰাজনীতি হয় বহুজন নেতাৰ নাম এই মূৰত কৈ দিব পৰা যাব উল্লেখ কৰিব বিচৰা নাই আমি কিন্তু বহুজন নেতাৰ নাম ক'ব পৰা যাব যে আছুৰ সেই ৰাজনীতিৰ কবলত পৰি তেওঁলোকে তেওঁলোকৰ সামাজিক কেৰিয়াৰ শেষ কৰিবলগীয়া হৈছে কিমান দূৰ সঁচা সেই অভিযোগটো নহয় তাত ছাত্ৰ সন্থাৰ মাজততো ৰাজনীতি থাকিবই এটা ছাত্ৰ সংগঠনৰ মাজত কিন্তু সেই ৰাজনীতিটো দলীয় যিটো ৰাজনীতি তাৰ লগত সম্পৰ্ক নাই তাৰ ভিতৰত এটা প্ৰতিযোগিতা থাকিব এটা সময়তো ছাত্ৰ সন্থাৰ মাজত আগতে ইলেকশ্যন হৈছিল নিৰ্বাচন হৈ সভাপতি সম্পাদক হৈছিল এইটো পৰম্পৰা লাহে লাহে নাইকিয়া হ'ল কিন্তু মূল কথাটো হ'ল আদৰ্শ যিটো দৰ্শন ছাত্ৰ সন্থাই আগবঢ়াই লৈ গৈ আছে তাৰ লগত সকলোৱে কমিটেড হৈ তাৰ সেই আদৰ্শটোৰ প্ৰতি দায়বদ্ধ হৈ থাকিব লাগিব সেইটো হ'ল মৌলিক কথা গতিকে মই ইয়াৰ মাজত ছাত্ৰ সন্থাৰ ভিতৰত আভ্যন্তৰীণভাৱে এটা নিজকে আগবঢ়াই লৈ যোৱা মই সভাপতি হ'ম সম্পাদক হ'ম সেই প্ৰতিযোগিতা আৰু সেই প্ৰতিযোগিতাৰ কাৰণেই লুৰিণজ্যোতি গগৈ আছু এৰিছিল বুলিও চৰ্চা হৈছিল দুলীয়াজনত আমি দেখিছিলোঁ আছু কৰ্মীসকলে আপোনাক সাৱটি লৈ বহুতে চকুলো টুকি দিছিলে লুৰিণদা এবাৰ চিন্তা কৰক এবাৰ ভাবি চাওক নাই সেইটো মই বিশ্বাস নকৰোঁ মই নিজেও নাভাবোঁ যে মই কাৰণ আগতেই মোৰ এইটো আছিলে যে মই 5 বছৰ ছাত্ৰ সন্থা কৰিম তাৰপিছত মই এৰিম কাৰণ সেইটো মোৰ স্পষ্টতা আছিলে যে মই বহুত বেছি দীঘলীয়া সময় ছাত্ৰ সন্থাত নাথাকোঁ কাৰণ নতুন প্ৰজন্মৰ কাৰণে বাট এৰি দিব লাগিব কাৰণ সেইটোৱে কৈছোঁ যে উৰ্বৰা ভূমি হৈ থাকক এজন নহয় দুজন নহয় হাজাৰ হাজাৰ ৰণুৱা সেনাপতি সৃষ্টি কৰা বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন স্থানৰ নেতা সৃষ্টি কৰা এখন উৰ্বৰা ভূমি সদৌ অসম ছাত্ৰ সন্থা হৈ থাকক সেইটো হ'ল মোৰ দৃষ্টিভংগী গতিকে মানুহৰ মাজত চৰ্চা হয় কিন্তু মই কেতিয়াও নাভাবোঁ যে তেনেকুৱা ধৰণৰ কাৰণ মই নিজেই সিদ্ধান্ত লৈছিলোঁ যে মই এৰিম মই
ছাত্ৰ সন্থা এৰি বেলেগ এখন ক্ষেত্ৰলৈ যাম কিন্তু ৰাজনীতিলৈ আহিম বুলি সেইটো সময়ত ভবা নাছিলোঁ আগতে হয় প্ৰথমতে ভবা নাছিলোঁ তাৰপিছত আহিলে মন তাৰপিছত কা বিৰোধী গণ আন্দোলনৰ সময়ত মই সেইটোৱে কথা সুধিব বিচাৰিছোঁ যে অসম আন্দোলন আমি দেখা নাই অসম আন্দোলন আমি কেৱল ছবিত দেখিছোঁ এই অসম আন্দোলনৰ কিছু ফটো আমি দেখা পাওঁ মাজে মাজে তাৰপিছত ৰাজ্যত কা আন্দোলন হ'ল কা আন্দোলনত আমি কিছু তেনেকুৱা প্ৰতিশ্ৰুতি আমি দেখিলোঁ কা আন্দোলন কেনেধৰণৰ এটা পৰিৱেশ তাৰপিছত সেই সময়ত আপোনাৰ যি উদ্দাত্ত ভাষণ উদ্দাত্ত যি কণ্ঠ সেই কণ্ঠ সঁচাকৈয়ে ৰাইজে আদৰি ল'লে সমান্তৰালকৈ তেতিয়া আসুৰ সদৌ অসম তেতিয়া ছাত্ৰ সন্থাৰ তেতিয়াৰ যিসকল নেতা আছিল তাকে ধৰি এটা দল খোলাৰ পোষকতা কৰিলে আপুনিও ক'লে এটা দল খুলিম আমি দল খুলি যাম ৰাইজে যিহেতু বিচাৰিছে তাৰপিছত দেখা পালোঁ আমি কেৱল সেই দলটোত লুৰিণজ্যোতি গগৈ অকলেই গ'ল কথা দি কথা নাৰাখিলে লুৰিণজ্যোতি গগৈৰ সংগী যি দীপাংক কুমাৰ নাথ বা যি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য মই নাম ধৰিয়েই কৈছোঁ কাৰণ তেওঁলোকে দল খোলাৰ পোষকতা কৰি আন্দোলন লৈ গ'ল খেলপথাৰলৈ কিন্তু লুৰিণজ্যোতি গগৈ অকলেই ওলাই গ'ল লুৰিণজ্যোতি গগৈক কিন্তু একাষৰীয়া কৰি দিয়া হ'ল কি কয় আপুনি চব পৃথিৱীত কোনো মানুহেই একাষৰীয়া নহয় মানুহ থাকিব আদৰ্শৰ লগত মানুহ লাগিব মানুহ থাকিব সত্যৰ লগত চব এইবোৰ জাতীয় বিষয়বোৰত কোনেও কাকো ষড়যন্ত্ৰ কৰি শেষ কৰিব নোৱাৰে কজটো ইম্পৰ্টেণ্ট মই মোৰ মাতৃসেৱাৰ কাৰণে মাতৃসেৱাৰ পূজাৰ বেদীত পূজা কৰিবলৈ আগবাঢ়ি যেতিয়া মানুহ আহিব তাৰ লগত জনগণ আছে জনগণৰ লগত কোনে ৰাজনীতি কৰিব পাৰিব গতিকে মই ভাবোঁ যে এইটো মোৰ চিন্তা আছিল মই বহুতবাৰ সুধিছোঁ যে মই যোৱা উচিত নে অনুচিত মোৰ নিজৰ ভিতৰত সুধিছোঁ বিবেকেই কয় অন্তৰাত্মাই কয় হৃদয় দীপাংক কুমাৰ নাথেও কৈছিল আপোনাক যে ময়ো যাম একেলগে আমাৰ ময়ো যাম একেলগে তাৰপিছত নগ'ল কিন্তু এনেকুৱা কথা বহুত হৈছে বহুতেই কথা দি কথা ৰখা নাই আদৰ্শ বহুতেই বিসৰ্জন দিছে আদৰ্শৰ লগত বহুতে আপোচ কৰিছে কিন্তু মই যিহেতু কৈছোঁ মই সেইটো মানুহ মই মানুহটো সেইটোৱেই মই এবাৰ কথা দিলোঁ কথা ৰাখিছোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও ৰাখিবলৈ চেষ্টা কৰিম এইটো মোৰ স্পষ্ট কথা গতিকে আজিও আমি সকলোৱে এই কষ্টটোৰ লগত যুঁজি আছোঁ আৰু অসমৰ ৰাইজ মই ভাবোঁ যে আছে মানে গণতন্ত্ৰ এইখন ইয়াত ৰাইজে নিৰ্ণয় কৰিব কি হ'ব ভৱিষ্যত কি হ'ব গতি প্ৰকৃতি কোন দিশত যাব জাতীয়তাবাদৰ ধাৰা কোনোবা এগৰাকী দুগৰাকী ব্যক্তিয়ে জনতাৰ যিটো প্ৰবল ঢৌ মানে জনতাৰ যিটো মানে শক্তি তাৰ লগত কোনো ফেৰ মাৰিব নোৱাৰে গতিকে মই কোনোবাই এনেকুৱা কাম কৰিছে কথা দি ৰাখিব পৰা নাই ঠগিছে প্ৰবঞ্চনা কৰিছে নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে ক'বলৈ গুচি গৈছে এইবোৰ সময় আৰু জনতা এইবোৰ চব লক্ষ্য ৰাখিছে জনতা লক্ষ্য ৰাখিছে আপুনি মনত ৰাখিছে আপোনাৰ হৃদয়ত আছে না মই মোৰ কামক লৈ মই কাকো কোনো ব্যক্তি বিশেষক লৈ কেতিয়াও কোনো চিন্তা চৰ্চা কৰা নাই মোৰ চিন্তাটোত অসম মাতৃ অসমীয়াই মোৰ যিমান শক্তি আছে মই সিমান সেৱা কৰিবলৈ চেষ্টা কৰিম আশা কৰে যে এতিয়াও সেই লোকসকল ক'ৰবাত নহয় ক'ৰবাত কিবা প্ৰকাৰে যদি তেওঁলোকৰ মনলৈ আহে তেওঁলোক উভতি আহক আকৌ সেই যি জাতীয়তাবাদৰ কথা কৈছিলে সেই জাতীয়তাবাদৰ ধাৰাৰেই তেওঁলোক আগুৱাই যাওক কাৰণ দেখিবলৈ পোৱা গৈছিল বহু নেতাৰ নাম উল্লেখ কৰা হৈছে দীপাংক কুমাৰ নাথৰ কথাই যদি কওঁ আমি তেওঁ বিজেপিত যোগদান কৰিলে কিন্তু সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে যিটো এটা সন্মান আছিল যি ধৰণে ৰাইজে তেওঁৰ কথাত পতিয়ন গৈছিল বিশ্বাস কৰিছিল তেওঁৰ এষাৰি মাতত হাজাৰ হাজাৰ ল'ৰা ওলাই আহিছিল আজি কিন্তু সেই স্থান তেওঁৰ ক'ৰবাত নাই বুলি এটা কথা ওলাইছে তাৰ লগতে এনেধৰণেও হয় যে আপোনাক গছত উঠাই কিন্তু গুৰি কাটিলে আসুৰ যি তেতিয়াৰ লিডাৰ আছিলে গছত উঠাই গুৰি কাটিলে মই সকলো কথা চাইছোঁ কনচিকুৱেঞ্চেছ যে মই ওলাই যোৱাৰ পাছত মোক লগ নিদিবও পাৰে ভাৱনাটো আহিছে মোৰ তেতিয়াই আহিছে মই চব ভাবিয়ে মই সিদ্ধান্ত লৈছোঁ যে হ'ব পাৰে দুটা হ'ব পাৰে নিৰ্বাচনত মই ভালকৈ জিকিম বা মই কম চিট পাম বা মই শূন্য পাম মই যিটো আটাইতকৈ বেয়া ৱৰ্ষ্ট কেছ চিনেৰিঅ' বুলি কয় যিটো বেয়া সেইটো কথা ভাবিয়ে সিদ্ধান্ত লৈছোঁ আপোনালোকে যিটো কথা কৈছে কোনোবাই সংগত দিব পাৰে নিদিব পাৰে মই নিদিয়াটো ভাবি লৈছোঁ যে নিদিলে মই কি কৰিম মই তেতিয়াই মই নিজকে বহুতবাৰ ভাবিছোঁ বহুত বিশ্লেষণ কৰিছোঁ নিজক সুধি সিদ্ধান্ত লৈছোঁ এই সিদ্ধান্ত মোৰ ইয়াত কোনো প্ৰভাৱ পেলাব পৰা নাই গছত তুলি কি গুৰি কাটিব গছত মই নিজে উঠিছোঁ ভালকৈ চাই চিতি উঠিছোঁ কোনজোপা গছৰ ফল অসমৰ ৰাইজে খাবলৈ পাব কোনজোপা গছৰ মূল্য আছে গতিকে মই গছত তুলি গুৰি কাটিব পৰা পৰিৱেশ দিয়াই নাই তেওঁলোকে হয়তো কোনোবাই যদি ভাবিছে এইটো বেলেগ কথা তেওঁলোকৰ কথা তেওঁলোকৰ প্ৰতি মোৰ অকণমানো বেয়া ভাৱ নাই যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰা বুলি আপোনালোকে ভাবিছে অকণমানো বেয়া ভাৱ নাই মই এইটো বহুত ভাবি চিন্তি নিজে সিদ্ধান্ত লৈছোঁ সেইকাৰণে আজিও মই হতাশ হোৱা নাই নহ'লে ফ্ৰাষ্ট্ৰেটেড মানুহ হ'লে দুবাৰ নিৰ্বাচনত হাৰিছোঁ প্ৰথমবাৰ দুটা নিৰ্বাচনত তৃতীয় স্থান পাইছোঁ তাৰ পাছতো যুঁজি আছোঁ কিয় মই জানো যে ইমান সোনকালে এটা ৰাজনৈতিক দল কৰি সাংগঠনিক ভেটি শক্তিশালী সুদৃঢ় কৰাটো ইমপ্ৰেক্টিকেল অবাস্তৱ কথা প্ৰায়োগিকভাৱে
শুদ্ধ আৰু সত্য নহয় কিন্তু আমাৰ গোটেই কথাটোৰ লগত অসম মাতৃৰ কথাটো জড়িত যিহেতু হৈ আছে অসমৰ ভৱিষ্যতৰ কথা কাৰণে আমি যিহেতু কাম কৰিছোঁ গতিকে হতাশ হোৱা নাই আৰু মই কোনোবাই আপোনালোকে যিটো ভাবিছে যে কোনোবাই আমাক ঠগিছে গছত তুলি গুৰি কাটিছে বা একাষৰীয়া কৰিলে আমাক মই নাভাবোঁ যে আমি জনগণৰ লগত আছোঁ জনগণে যদি একাষৰীয়া কৰে তেতিয়াতো বেলেগ কথা ৰাইজে একাষৰীয়া কৰিলে একাষৰীয়া হ'ব তাৰ বিৰুদ্ধে কোনেও লুৰিণজ্যোতি গগৈক একাষৰীয়া কৰিব নোৱাৰে গগৈ ডাঙৰীয়া বিৰতিৰ পূৰ্বে আমি কথা পাতিছিলোঁ আপুনি উল্লেখ কৰিছিলে যে কেইবাটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু সুফল অহা নাই এতিয়ালৈ হয় আচলতে যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰ অভিযানসমূহ চলে দেখোঁ যথেষ্ট মানুহ ওলাই আহে মানুহৰ ভিৰৰ মাজত লুৰিণজ্যোতি গগৈ সেই নেতা লগা এটা ফিল আহে আশা কৰা হয় যে এইবাৰ এটা ভাল ফলাফল আহিব ৰাইজেও তেনেকেই কয় কিন্তু তাৰ পিছতো ফলাফলসমূহত সেই আশা কৰা ধৰণে এটা ফল লাভ কৰা নাযায় কিহৰ কাৰণে হয় বুলি ভাবে আপুনি দুটা কাৰণ এটা হৈ গ'ল প্ৰথম হৈ গ'ল টকা পইচাৰ ৰাজনীতি এটা থাকে অৰ্থ সৰ্বোচ্চ ৰাজনীতি এতিয়া চলি আছে সেইটো এটা কথা দ্বিতীয় কথাটো হৈ গ'ল তাৰ মাজতো এই টকা পইচাৰ মায়াজাল ফালি গুচি যাব পাৰি যদিহে সাংগঠনিক ভেটি তৃণমূল পৰ্যায়লৈকে শক্তিশালী আৰু সুদৃঢ় হয় আমি যথেষ্ট চেষ্টা কৰিছোঁ আমাৰ 3টা বছৰ হৈছে তৃণমূল পৰ্যায়লৈকে আমি সংগঠন কৰি আগবাঢ়ি গৈছোঁ যদিও আমাৰ সকলো সংগঠন ভাতৃ ভগ্নী সকলো সংগঠনৰ ভেটি আমি শক্তিশালী আৰু সুদৃঢ় সিমান কৰিব পৰা নাই এতিয়া নতুন যিটো আধুনিক যিটো ৰাজনীতিৰ যিটো ব্যৱস্থা তাত কৈছে যে ৭৫% সংগঠনে সহায় কৰে ২৫% মানুহগৰাকীৰ ব্যক্তিত্ব মানুহগৰাকীৰ চিনাকি মানুহৰ মাজত সমাদৰ বক্তব্য দৃষ্টিভংগী ভিজন সেইটোৱে 25% সংগঠন নহ'লে ভোটটো ট্ৰেন্সফাৰ নহয় কেতিয়াবা এটা হুইস্পাৰিং পলিটিক্স এটা হয় ভুল এটা মানুহে বিপথে পৰিচালিত কৰি ৰাতিৰ ভিতৰতে 10% 8% 7% ভোট খহনীয়া হৈ যায় সেইটো ৰাখিবৰ কাৰণে সংগঠন গ্ৰাউণ্ডত লাগিব এটা ভুল কথা এটা বিপথে পৰিচালিত কৰিবৰ কাৰণে কৈ দিয়াৰ পিছত মানুহৰ মাজলৈ গুচি যাব যাৰ সংগঠন আছে তেওঁলোকে তললৈকে লৈ যাব তললৈকে লৈ যোৱাই ডেমেজটো কণ্ট্ৰল কৰিবলৈ মানুহ লাগিব যিটো কথা আমাৰ হৈ উঠা নাই যেনেকৈ আগতে ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত খেলি হাৰিছিল তেতিয়া বিজেপিৰ সংগঠন গুৱাহাটীত সম্পূৰ্ণ হৈ উঠা নাছিল যদি সংগঠন হৈ থাকিলে হ'লে ভূপেন হাজৰিকাৰ নিচিনা বিশাল ব্যক্তিত্ব এটা তেখেতে এগৰাকী ব্যক্তি হৰাৰ কোনো প্ৰশ্নই নাছিল ডিব্ৰুগড় যি লোকসভা নিৰ্বাচন বিগত ডিব্ৰুগড় লোকসভা নিৰ্বাচনত আপুনি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল সৰ্বানন্দ সোণোৱালে যিমান ভোট তেওঁ লাভ কৰিছিল আপুনিও কিন্তু বহু সংখ্যক ভোটেই লাভ কৰিছিল কিন্তু খোৱাঙত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল বিভিন্ন বিধানসভা সমষ্টিসমূহত আপোনালোকৰ ৰিজাল্ট ভাল হৈছিল তাতে যদি সমিল মিলেৰে যদি খেলা হ'লহেঁতেন তেতিয়াহ'লে হয়তো কিছু টাফ হ'লহেঁতেন কথাটো এতিয়া মই এটা অভিযোগ সেই সময়ৰ অভিযোগ এতিয়াও প্ৰাসংগিক অসমত দুটা লবি চলে বুলি সকলোৱে জানে এটা হৈছে সৰ্বানন্দপন্থী এটা হৈছে হিমন্তপন্থী বিজেপিৰ কথা যদি আমি কওঁ তেতিয়াহ'লে আপুনি সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিবলৈ হিমন্তপন্থীৰ পৰা কেইবা কোটি টকা লৈছিল এই অভিযোগ সেইটো এটা হাস্যকৰ কথা এটা বেছলেছ কথা সেইটোৱে এটা ফলছ প্ৰপাগাণ্ডা কেম্পেইনিং এইবোৰে মেচিনেৰী এইবোৰে ব্যৱহাৰ কৰে এইবোৰ প্ৰশ্নই নাহে লুৰিণজ্যোতি গগৈয়ে কোনো মানুহৰ লগত এনেকুৱা ধৰণৰ অসাধু শক্তিৰ লগত যিয়ে মই তেওঁলোকক কওঁ যে তেওঁলোক অসমৰ যিটো জাতীয় চেতনাৰ বিৰোধী শক্তি তেওঁলোকে অসমক যথেষ্ট অন্যায় কৰিছে তেওঁলোকৰ লগত কোনো কাৰণতে কেতিয়াও কম্প্ৰমাইজ কৰা হ'বই নোৱাৰে তেওঁলোকে অসমক যিটো পৰ্যায়লৈকে লৈ গৈছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালেও তাৰ আগত নিছে কোনোজন কম নহয় অসমৰ জাতীয় জীৱনৰ ধ্বংসমুখী যাত্ৰাৰ আৰম্ভণি সৰ্বানন্দ সোণোৱালে কৰিলে আৰু তাৰ পিছৰ যাত্ৰাটো প্ৰতিনিধিত্ব কৰিছে হিমন্ত বিশ্ব দুয়োজনৰ মাজত যদি তুলনা কৰিবলৈ কওঁ মানে তেওঁলোকৰ নিজৰ দলৰ মাজত মুখ্যমন্ত্ৰীক লৈ কাজিয়া হৈ থাকিব পাৰিব আমাৰ কথা হ'ল আদৰ্শগত কথাহে তেওঁলোকে সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে বিভাজন সৃষ্টি কৰিছে কোন অকমান নীতিনিষ্ঠ কোন নীতি কাৰোবাৰ নাই এইটো মূল কথা নহয় অসম কেন্দ্ৰিক কথাত তেওঁলোকে আমাক কিমান ক্ষতি কৰিছে কা জাপি দিছে সৰ্বানন্দ সোণোৱালৰ দিনত হিমন্ত বিশ্ব শৰ্মাই সমৰ্থন কৰিছে তাৰমানে ইয়াত কোনো পাৰ্থক্য নাই জাতীয় যিটো বিষয় জাতিটোৰ অন্যায় কৰা কামত সৰ্বানন্দ সোণোৱালে যিমান অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াত কোনো ধৰণৰ পাৰ্থক্য নাই গতিকে তেওঁলোকৰ নিজৰ মাজত লবি হৈ আছে এইটোতো হ'বই আৱশ্যকভাৱী কাৰণ তেওঁলোকৰ টকা পইচা সিন্ডিকেটৰ লগত জড়িত সিন্ডিকেটৰ ধন কোনে বেছি পাব কম পাব এইবোৰৰ লগত জড়িত আৰু এটা কথা বিজেপি আৰু এটা অভিযোগ আপোনাৰ বিৰুদ্ধে তোলে সেইটো হৈছে কা আন্দোলন কৰি লুৰিণজ্যোতি গগৈ নেতা হ'ল সমান্তৰালকৈ 5জন অসমে শ্বহীদ পালে
কা আন্দোলন কৰি 5জনে নিজৰ প্ৰাণ ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে বা এজেপিয়ে যিটো আন্দোলন কৰি নেতা হ'ল দল গঠন হ'ল তেওঁলোকে কেৱল মানৱ অধিকাৰত গোচৰ দিয়ে এই গোটেই বিষয়টোৰ পৰা হাত খাৰিব নে সেইকেইটা পৰিয়াল যিকেইটা পৰিয়ালে এজন এজনকৈ তেওঁলোকৰ লোক হেৰুৱালে আৰ্থিকভাৱে তেওঁলোকক সকাহ দিছিলে আৰ্থিকভাৱে তেওঁলোকক কিবা সহায় কৰাৰ পদক্ষেপ লৈছে নে লুৰিণজ্যোতি গগৈয়ে সেইবোৰ দায়িত্ব চৰকাৰৰ এইটো হত্যাটো চৰকাৰী হত্যা কিন্তু চৰকাৰে শহীদ বুলিও তেওঁলোকক নকয় চৰকাৰ শহীদ বুলিয়ে নকলে নাই কোৱা অসম আন্দোলনৰ সময়ত 860 জন পিছত 855 আছিলে 5 জন পিছত যিসকল মিছিং আছিলে 8 বছৰ নে 12 বছৰ চৰকাৰী নিয়ম মতে হেৰাই থাকিলে তেওঁলোকক শহীদ ঘোষণা কৰে 860 জন মানুহ যেতিয়া ঢুকাল হত্যা কৰা হ'ল তেওঁলোকক শহীদ ঘোষণা কৰিলে আচৰিত কথা এই বিজেপি চৰকাৰৰ দিনত 5 জন মানুহক গুলিয়াই মাৰিলে শূন্য দূৰত্বৰ পৰা মেট্ৰিক দিবলগীয়া ল'ৰা এটা শূন্য দূৰত্বৰ পৰা গুলিয়াই মৰাৰ প্ৰমাণ হৈছে মৰাৰ পিছতো শহীদ ঘোষণা নকৰিলে তেওঁলোকক কোনো নিদিলেতো দায়িত্ব চৰকাৰৰ দায়িত্ব আছিলে এই দাবীটো আজিও আছে মানে কা বিৰোধী আন্দোলন কৰিলে কাৰণে তেওঁলোকক এই দৃষ্টিভংগীৰে চাইছে তেওঁলোকৰ কি ভুল আছে তেওঁলোকে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমত যাতে এই অন্যায় কৰা নহয় তাৰ কাৰণে যুঁজিছে মইতো চক ৰাজনৈতিক নেতা তেওঁলোকৰ যি অৰ্থ তেওঁলোকৰ অৰ্থটো হৈ গ'ল মন্ত্ৰী বিধায়ক সাংসদ আৰু মুখ্যমন্ত্ৰী তেওঁলোকৰ নেতাৰ অৰ্থটো সেইটোহে আমিতো আজিলৈকে একো হোৱা নাই যুঁজিয়ে আছোঁ গতিকে তেওঁলোকৰ অৰ্থত যিটো নেতা হোৱা বুলি যিটো কথা কৈছে মানে মন্ত্ৰী বিধায়ক হোৱা সেইটোৰ আমাৰ আকাংক্ষা নহয় আমাৰ আকাংক্ষাটো হ'ল অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যত আমি যিবোৰ অধিকাৰক লৈ যুঁজিছোঁ ভাষাক সুৰক্ষিত কৰিবৰ কাৰণে যুঁজিছোঁ সেইবোৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে আমি কাম কৰি আছোঁ সেইকাৰণে মানে আমাৰ ৰাজনীতিৰ যিটো সমাজমুখী চেতনা আমাৰ যিটো সামাজিক দায়িত্ব একেটাই কথাই ক'লে আপুনি ক'লে যে নেতা মন্ত্ৰী বিধায়ক হোৱাৰ আমাৰ লক্ষ্য নহয় আমি চৰকাৰক সেৱা কৰাৰ আমাৰ জনতাক সেৱা কৰিম আমি আপুনিতো নিৰ্বাচন খেলিছে নেতা মন্ত্ৰী বিধায়ক হৈ চৰকাৰক নাই এইটোতো হ'বই এইটো ৰাজনৈতিক ব্যৱস্থাত সেই ব্যৱস্থালৈ আহিবই লাগিব বিধায়ক হ'বই লাগিব নহয় তেওঁলোকে কোৱা কথা মই দুবাৰ হাৰিলোঁ মই দুটাবাৰ হাৰিলোঁ তাৰ পাছততো মই যুঁজি আছোঁ মানুহৰ কথা জনতাৰ কথা ক'বলৈ আৰু সেই কথাটো নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সন্থাৰ দিনৰ পৰা গতিকে এই কথাটো তেওঁলোকে সদায় মানুহৰ মাজত এটা মানে এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে কথা কৈ থাকে কিন্তু ৰাইজেও ইমান মূৰ্খ নহয় যে তেওঁলোকৰ কথাত ভুল যাব লুৰিণজ্যোতি গগৈয়ে শ্বহীদৰ কথা যিহেতু ওলাইছে 5 শ্বহীদৰ প্ৰসংগ উল্লেখ কৰিছোঁ কিন্তু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে অভিযোগ 860 জন শ্বহীদ কৰা কংগ্ৰেছৰ লগত মিত্ৰতা কৰিছে কংগ্ৰেছৰ লগত মিত্ৰতা কৰি আপুনি কি কথা কৈছিল বিভিন্ন সময়ত সেই বিষয়সমূহক লৈ চৰ্চা হৈছিল ভিজুৱেল এটা প্ৰথমে চাই ল'ব বিচাৰিছোঁ বিৰোধী ঐক্যমঞ্চ এই বিৰোধী ঐক্যমঞ্চৰ জৰিয়তে নিৰ্বাচনত অৱতীৰ্ণ হোৱা হৈছিল প্ৰতিদ্বন্দ্বিতা কৰা হৈছিল কিন্তু অভিযোগটো হ'ল যে বিৰোধী ঐক্যমঞ্চ গঠন কৰি লুৰিণজ্যোতি গগৈয়ে নিজৰ কাৰণে কেৱল ডিব্ৰুগড়ৰ আসনখন ল'লে বিৰোধী বাকী দলসমূহক গুৰুত্ব দিয়া নহ'ল আপে নিজাববীয়াকৈ প্ৰাৰ্থী দিবলগীয়া হ'ল বা মনোৰঞ্জন তালুকদাৰে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হ'ল ক'ৰবাত সেই 855 জন বা 860 জন শ্বহীদ কৰা দলটোৰ লগত বা সেই কংগ্ৰেছৰ বুকুচাত উঠি লুৰিণজ্যোতি গগৈ সাংসদ হ'ব বিচাৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে আপুনি নিজেও শুনিছে বিভিন্ন মাধ্যমত বিভিন্নজনে এই বিষয়ক লৈ কিন্তু আপোনাক প্ৰশ্ন কৰিছে কি ক'ব মই মোৰ সমষ্টিটোতে আপৰাগী প্ৰাৰ্থী আছে মই কেনেকৈ অকলে টিকেট ল'লোঁ যিটো আপুনি কৈ আছে ৰাজহুৱা অভিযোগ বুলি কৈছে মই অকলে টিকেট লৈ মই বাকী কাকো নিদিলোঁ বা কংগ্ৰেছৰ লগত মিত্ৰতা কৰাটো অসম আন্দোলনটো তেওঁলোকৰ মই এটা কৈ আছোঁ কোৱা অভিযোগটো মোৰ বিৰুদ্ধে আপৰ টিকেট আছে সেইটো তেওঁলোকে কৈছে যে যদি আমি সমিল মিলেৰে খেলিলোঁ হয় আমি আৰু এখন জিকিলোঁ হয় যিহেতু লুৰিণজ্যোতি গগৈক নিদিলে গতিকে আমি খেলিব নোৱাৰিলোঁ মানে গোটেই সমগ্ৰ অসমৰ প্ৰেক্ষাপটত সেইটো হৈ নুঠিল এইটো আমাৰো চেষ্টা আছিলে মোৰ ঠাইতো আৰু প্ৰাৰ্থী আছে দ্বিতীয় কথাটো হৈ গ'ল যে আমি কংগ্ৰেছৰ লগত একেলগে কিয় থিয় হৈছোঁ ভোট বিভাজনটো যাতে নহয় কংগ্ৰেছৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বাওঁপন্থী দলৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে এইটো স্পষ্ট কথা আজিও আমি কৈছোঁ যে আদৰ্শগত পাৰ্থক্য আছে কিন্তু এতিয়া সময়ৰ যিটো আহ্বান ভোট যদি বিভাজন ৰোধ কৰিব লাগে তেতিয়াহ'লে একেলগে খেলিব লাগিব আদৰ্শৰ কিন্তু পাৰ্থক্য কংগ্ৰেছৰ লগতো আছে বাওঁপন্থী আমি যিবোৰ একেলগে থিয় হৈছোঁ কিন্তু এতিয়া বিজেপিক পৰাভূত কৰাটো যিটো আমাৰ প্ৰাৰম্ভিক যিটো দায়িত্ব মৌলিক যিটো দায়িত্ব সেই দায়িত্ব পালন কৰিবলৈকে আমি এই কাম কৰিছোঁ আৰু বিজেপিয়ে যিমান অন্যায় কৰিছে তাই সেই অন্যায়ৰ কোনো তুলনা নাই কা জাপি দিয়াৰ পিছত 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা চুক্তিখন নাচ্চাত হৈ গ'ল অসম চুক্তিৰ 5 নম্বৰ দফা যিটো আত্মা বুলি কয় সেইটো হত্যা কৰা হ'ল 43 বছৰ বিদেশীৰ বোজা তেওঁলোকে জাপি দিলে
42 বছৰ বিদেশীৰ বোজা জাপি দিয়া মানে তেওঁলোকক মাটি ভেটিও দিব লাগিব তেওঁলোকৰ যেতিয়া তেওঁলোকে নাগৰিকত্ব পাব তেওঁলোকৰ ল'ৰা ছোৱালী আপোনাৰ মোৰ চাকৰিও লৈ যাব তাৰ মানে বিজেপিয়ে কৰা যিটো অন্যায় এই অন্যায়ৰ হাৰটো বহুত বেছি গতিকে আমি এই সময়ত বিজেপিক প্ৰতিৰোধ কৰিবলৈ লগা যিটো ৰণকৌশল সেই ৰণকৌশলটোহে গ্ৰহণ কৰিছোঁ আমি জাহ যোৱা নাই আমি বুকুচাটো উঠা নাই আমি অক্সিজেনো লোৱা নাই কাৰণ এইটো বিভিন্ন এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি যেতিয়াই আহে ইমাৰ্জেঞ্চি যেতিয়া আহিছিল বিজেপি লেফ্টৰ লগত আছিল এইবোৰ ঘটনা আমি সকলোৱে দেখিছোঁ তাৰমানে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা যেটো কথা আছে বিজেপিৰ ক্ষতি কৰিবলৈ নিজৰ আদৰ্শ জলাঞ্জলি দি ক্ষতি কৰিবলৈ নহয় আদৰ্শৰ লগত থাকিব আদৰ্শ হলনি নহয় কংগ্ৰেছৰ লগত যোগ দিয়াটো আপোনালোকৰ আদৰ্শ একে থাকিব কাৰণ আদৰ্শটো থাকিয়ে আমি কাম কাজ কৰিব লাগিব কাৰণ এইটো সিম্পল কথা সাধাৰণ লেমেনেও গম পায় যে অপজিশনৰ ভোটটো দুটা ভাগ হ'লে বিজেপি লাভ হ'ব দুটা ভাগ হ'বলৈ আমি দিয়া নাই ইউনাইটেড হৈ এইটো কাৰণে ৰাখিছোঁ যাতে বিজেপিক পৰাভূত কৰিব লাগে এই সময়ত আমাৰ মূল শত্ৰু কোন বিজেপি গতিকে বিজেপিক পৰাভূত কৰিবলৈ হাতত থকা আমাৰ মানে ফৰ্মুলা কি যাৰ যোগেদি আমি হৰুৱাব পাৰোঁ এক হৈ থাকিব লাগিব বিৰোধীৰ ভোট দখল কৰিবলৈ আপোনালোকে যিকোনো কাম কৰিব বিৰোধীৰ কামটো হ'ল বিজেপিক হৰুৱাব লাগে বিজেপিক হৰুৱাবৰ কাৰণে যিটো ৰণকৌশল লাগে সেইটো বিজেপিক হৰুৱা মানে ক্ষমতালৈ অহা বিজেপিক হৰুৱাবলৈ যিটো ৰণকৌশল লাগে সেই ৰণকৌশলটো আমি তাতকৈ বেলেগ ফৰ্মুলাটো একো নাই আপোনালোকৰ হাতত আছে যদি ক'ব তাতকৈ বেলেগ ফৰ্মুলা আছে নেকি যদি আপোনালোকৰ চৰকাৰ গঠন হয় মই সামগ্ৰিকভাৱে যদি বুলি কৈছোঁ বিজেপিক আপোনালোকে প্ৰতিৰোধ কৰিবলৈ বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতে এলায়েন্স কৰিছে সামগ্ৰিকভাৱে যদি বিজেপি প্ৰতিৰোধ হয় আপোনালোকৰ চৰকাৰ অৰ্থাৎ এলায়েন্সৰ চৰকাৰ যদি গঠন হয় তেতিয়াহ'লে আপোনালোকে চৰকাৰ গঠন হোৱাৰ পিছত নিজৰ আদৰ্শসমূহ মনত ৰাখি চৰকাৰৰ সৈতে ভাগ হ'ব কথাবোৰ আপোনালোকে কৰিব সেইমতে তেওঁলোকে হ'ব এই চুক্তিবোৰ হৈছে আপোনালোকৰ সব মূল বিষয়টো আমাৰ মৌলিক যিবোৰ কথা এতিয়া অসম চুক্তি ৰূপায়ণ কৰা বা আমি বিৰোধিতা কৰা এইবোৰ আমাৰ যিবোৰ আদৰ্শ সেইবোৰতো আমি চৰকাৰত কিবা কাৰণে আহিলে সেইবোৰ বিষয়ে আমি ৰূপায়ণ কৰিব সেইটোৱে হ'ব আমাৰ পূৰ্ব চৰ্ত কিন্তু অসম চুক্তি সহি হোৱাৰ পিছত কংগ্ৰেছ বহুদিনৰ কাৰণে শাসনত আছিল বহু দীঘলীয়া সময় আছিলে কংগ্ৰেছৰ দিনত প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী স্তৰত কেইবাবাৰো আলোচনাও হৈছিলে বিষয়া পৰ্যায়তো আলোচনা হৈছিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উপসমিতিও হৈছিলে কাম নহ'ল সেইকাৰণে ৰাইজে বিজেপিক শাসনলৈ দিছিলে কিন্তু বিজেপি প্ৰধানমন্ত্ৰী স্তৰত আলোচনা বাদেই দিয়ক আন যিবোৰ পৰ্যায়ত আলোচনা হ'ব লাগে মই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক থাকোঁতে গৃহমন্ত্ৰী পৰ্যায়ত এবাৰ আলোচনা হৈছিল কিন্তু তাৰ পিছত যিটো ফ'ল' আপ একশ্যন হ'ব লাগে বিষয়া পৰ্যায়ৰ আলোচনা কেন্দ্ৰীয় গৃহ সচিবৰ পৰ্যায়ত আলোচনা বা কমিটি ছাব কমিটি ক্লজ 6 কমিটি এইবোৰ হৈ নুঠিল ক্লজ 6ৰ কমিটি হোৱাৰ পিছত আপোনালোকে কি হ'ল দেখিলে যিখন সমিতিৰ ময়ো সদস্য আছিলোঁ হাই পাৱাৰ কমিটি বুলি যিখনক কয় উচ্চ পৰ্যায়ৰ সমিতি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গৃহমন্ত্ৰীয়ে গঠন কৰি দিছিল কমিটিখন হ'ল 6 মাহক সময় দিছিল 6 মাহৰ ভিতৰত আমি প্ৰতিবেদন দিলোঁ প্ৰতিবেদন গ্ৰহণে নকৰিলে কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী দায়িত্বশীল বিষয়া উত্তৰ পূৰ্বাঞ্চলৰ সচিব সেই সত্যেন্দ্ৰ গাগে চহী নকৰাকৈ সেই প্ৰতিবেদন পৰি থাকিলে গতিকে আমি যি গোটেই কথাবোৰ চাইছোঁ তেওঁলোকে আমাৰ মূল সমস্যাবোৰ তেওঁলোকে সমাধান নাই কৰা বৃহৎ নদীবান্ধ তেওঁলোকে নিৰ্বাচনৰ আগতে কৈছিল বৃহৎ নদীবান্ধ তেওঁলোকে বিৰোধিতা কৰে ৰাজনাথ সিং তেওঁ গেৰুকামুখলৈ গৈছিল পাছিঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল প্ৰধানমন্ত্ৰী হোৱাৰ আগত যে তেওঁলোকে বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰে মাইক্ৰ' ডেম হ'ব লাগে ৰান অফ দ্য ৰিভাৰ হ'ব লাগে এইবোৰ কথাৰ বিৰোধিতা ভাৰতৰ মাটি নিদিওঁ বুলি কৈছিল বাংলাদেশত গৈ সৰ্বানন্দ সোণোৱালে বাংলাদেশ সীমান্তত ভাৰতবৰ্ষৰ পতাকা উত্তোলন কৰিছিলে ভাৰতবৰ্ষৰ ট্ৰাই কালাৰ তিৰংগ পতাকাৰ মৰ্যাদাও ৰাখিব নোৱাৰিলে মাটি গুচি গ'ল গতিকে এইবোৰ কথা আমি পৰ্যালোচনা আমি কম্পেয়াৰ কাৰণ বেয়াটো দুইটাৰ মাজত কম বেয়া কোন এইটো চাব লাগিব বেছি বেয়া কোন এইটো মানে এইবোৰ কথা মই তথ্যৰে কৈছোঁ আমি আদৰ্শগত কথাটো স্পষ্ট আমাৰ দৃষ্টিভংগী স্পষ্ট আমাৰ পাৰ্টি আমাৰ দলৰ যিটো দৃষ্টিভংগী সেইটোক লৈ আহি থাকিব লগা দিনসমূহত যেতিয়া চৰকাৰ হ'ব আমি যুঁজিম আৰু আমাৰ যিটো কথা সেই কথা মতে আমি বিষয়বস্তুটো আমি আগবঢ়াই লৈ যাম কেতিয়াও এইটোত কম্প্ৰমাইজ নহয় যদি আমি আমাৰ চিন্তা আদৰ্শটোত যদি আমি কম্প্ৰমাইজ কৰি ক্ষমতাকেন্দ্ৰিক কথাই যদি পূৰ্ণ হয় আপোনালোকে যিটো কৈছে যদি কেৱল মাত্ৰ আমাৰ লক্ষ্য ক্ষমতা আৰু মন্ত্ৰিত্বই জীৱনৰ যদি আমাৰ শেষ লক্ষ্য হয় তেতিয়াহ'লে অসমটো পুনৰ প্ৰতাৰিত হ'ব বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব আমি নতুন এখন অসমৰ সপোন লৈ আমি কাম কৰিছোঁ আৰু সময়লৈ বাট চাওক আমি এই বিষয়বোৰক লৈ আহি থাকিব লগা দিনসমূহত কোনো কাৰণতে কেতিয়াও আপোচ নকৰাকৈ আমি বিষয়বোৰ আগবঢ়াই লৈ যাম আমাৰ সৈতে আছে লুৰিণজ্যোতি গগৈ সমান্তৰালকৈ আমি কৈছোঁৱেই যে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল আহিছে পোনপটীয়াকৈ তেওঁলোকৰ পচন্দৰ নেতাগৰাকীক কিছু প্ৰশ্ন কৰিবলৈ কিন্তু এইখিনিতে আৰু এটা কথা আমাৰ সৈতে আৰু এগৰাকী বিশেষ লোক আছে তেওঁ হৈছে সদৌ অসম ছাত্ৰ সন্থাত যেতিয়া লুৰিণজ্যোতি গগৈ আছিল সেই সময়ৰ সতীৰ্থ আৰু বৰ্তমান অসম জাতীয় পৰিষদ
এই যি দল এই দলৰো এই সময়ত সতীৰ্থ চিত্তৰঞ্জন বসুমতাৰী স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ লুৰিণজ্যোতি গগৈৰ সৈতে আপোনাৰ সম্পৰ্ক বহুদিনীয়া কিন্তু তথাপিতো কওকচোন লুৰিণজ্যোতি গগৈৰ কোনকেইটা কথাই আপোনাক বাৰুকৈ আকৰ্ষিত কৰে যাৰ বাবে আপুনি এতিয়াও এই লোকজনৰ লগ এৰিব পৰা নাই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ প্ৰকৃত যিটো মহানুভৱতা সেইটো হ'ল জাতিৰ প্ৰতি যিটো দায়বদ্ধ আৰু তেওঁ এগৰাকী প্ৰকৃত জাতীয় যুঁজাৰু আৰু যি সময়ত আমি সদৌ অসম ছাত্ৰ সন্থা কৰিছিলোঁ আমি স্পষ্টভাৱে তেওঁৰ সেই নেতৃত্ব আমি দেখি পাইছিলোঁ আৰু আমাৰ যিহেতু সদৌ অসম ছাত্ৰ কৰি থাকোঁতে আমাৰ আদৰ্শটো যিটো আছিল যে জাতীয়তাবাদ বা আঞ্চলিকতাবাদ বা জাতীয় জীৱনৰ যিবিলাক শংকা আছে যিবিলাক সমস্যা আছে এইবিলাক দূৰ কৰিব পৰাকৈ বা সমাধান কৰিব পৰাকৈ এইটো হ'ল বিশেষ কামটো হ'ল ৰাজনৈতিকভাৱে তো এই ৰাজনৈতিকভাৱে সমাধান কৰাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই মাত মাতিছে কিন্তু এই সমস্যাটো ৰাজনৈতিকভাৱে সমাধান নোহোৱাকৈ থাকে গতিকে আমি সেই সময়তে আমি দেখিছিলোঁ যে এই বিষয়টোক আমি অনাগত দিনত ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিকভাৱে সমাধান কৰাৰ পৰ্যায়লৈ আমি আগবাঢ়িব লাগিব কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে ভবা নাছিলোঁ যে আমি ৰাজনীতি কৰিমেই কিন্তু যেতিয়া সময়ৰ আহ্বান যে জাতি সংকটত পৰিল কাহ জাপি দিয়াৰ লগে লগে কেব জাপি দিয়াৰ লগে লগে আমি আন্দোলনবিলাক আৰম্ভ কৰিছিলোঁ আমি গাঁৱে ভূঞে গৈছিলোঁ বহুত আন্দোলন কৰিছোঁ সেই সময়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ যিটো স্পষ্ট এটা দৃষ্টিভংগী এটা ভিজনাৰী যিটো চিন্তা সেই চিন্তাটো আমাক প্ৰভাৱিত কৰিছিল আৰু তেখেতৰ যিটো স্পষ্টবাদী আৰু বিশেষকৈ ক'ব গ'লে এটা বন্ধুত্বমূলকভাৱে যিটো আমাৰ লগত গোটেই বিষয়টো আলোচনা কৰি আমি এটা গণতান্ত্ৰিকভাৱে আমি সিদ্ধান্ত লওঁ সেই সিদ্ধান্তত তেখেতৰ নেতৃত্বত এটা ডাঙৰ মানে মহানুভৱতা গুণ আৰু এটা আপোচকামী বহুতে তেনেকুৱা যুঁজ কৰি ভাগৰি যায় লুৰিণজ্যোতি গগৈ ভাগৰি নপৰে সদায় আপুনি ৰাতি 12টা বজাত 2টা বজাত লগ পালে একে ফ্ৰেছকৈ থাকিব আপুনি ৰাতিপুৱা লগ পালেও ফ্ৰেছকৈ থাকিব আপুনি যি বিষয়ত আলোচনা কৰে ৰাতিপুৱাৰ পৰা আপুনি ৰাতি 2টা বজালৈকে কথা পাতিলেও আপুনি একে ফ্ৰেছে পাব আপুনি ক'ৰবাত মানে তেওঁ মানে ক'ৰবাত বিষয়টো বিচলিত হৈ গ'ল নেকি ক'ৰবাত ভাগৰি পৰি গ'ল নেকি সেইটো আপুনি দেখি নাপাব সেই মন আৰু সেই চিন্তাটো সদায় উজ্জীৱিত হৈ থকাৰ কাৰণে লুৰিণজ্যোতি গগৈ আমাক প্ৰভাৱিত কৰিছিল আৰু নিশ্চয় এটা সময়ত তাৰ ফল আমি পাম হয় আৰু আমি কিছু আমাৰ সৈতে শিক্ষাৰ্থী আছে আমি কথা পাতিম লুৰিণদা চিত্ৰদাই খুব সুন্দৰকৈ ক'লে আপোনাৰ সেই আচুৰ দিনৰ পৰা তেওঁ যিটো স্থিতি দেখিছিল আৰু আজিৰ এই যাত্ৰাটোত তেওঁ সংগ দিছে কি ক'ব দীঘলীয়া বন্ধুত্ব আপোনালোকৰ আৰু সেই বিপদৰ সময়তো কঠিন মুহূৰ্তটো আপোনাৰ লগত থিয় দিয়া কেইজনমান মানুহৰ নাম যদি কওঁ চিত্তৰঞ্জন বসুমতাৰী নিৰ্বাচনৰ সময়ত আমি দেখিছিলোঁ দেহে কেহে খাটিছিলে ডিব্ৰুগড়ত কি ক'ব আমি আৰম্ভণিৰ পৰা একেলগে আমি আছিলোঁ আমাৰ চিন্তাৰ যিটো ফ্ৰিকুৱেঞ্চি বুলি কয় সেইটো মিলিছে আদৰ্শৰ যিটো আমি একেলগে আদৰ্শগতভাৱেও খুব স্পষ্ট আছিলোঁ যে আমি কি কৰা উচিত কেনেকৈ সংগ্ৰাম কৰা উচিত কোনখিনিলৈকে যিটো ক'লে যে সমাধানৰ উপায় ৰাজনৈতিকভাৱে ছাত্ৰ সন্থাই 50 বছৰ বা 20 বছৰ সংগ্ৰাম কৰি এটা বিষয় আগবঢ়াই লৈ যাব পাৰিব কিন্তু সমাধানৰ বাটটো ৰাজনৈতিকভাৱে আছে এখন বিল এখন পাছ কৰিবলৈ এখন বিধানসভাৰ মজিয়া বা লোকসভাৰ মজিয়াত বিলখনৰ বিৰোধিতা কৰা এই গোটেই কথাটো সমাধান সূত্ৰটো গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিকভাৱে আছে ক'বাত নহয় ক'বাত এটা আমাৰ ষ্টেক লাগিব শ্বেয়াৰ লাগিব সেইকাৰণে আমাৰ কথা বতৰা আমি সকলোৱে পাতিছোঁ আমাৰ সপোনৰ অসমখন য'ত আমাৰ উঠি অহা নতুন প্ৰজন্মই ভৱিষ্যতে বা আমাৰ যিটো সভ্যতা অসমৰ মানুহৰ যিটো জাতীয় সভ্যতা সেইটো কেনেধৰণে নিৰ্মাণ কৰিম আমাৰ সকলোৰে অলপ সপোন আছে বিভিন্ন দিশত শিক্ষা কেনেকুৱা হ'ব গৱেষণা কেনেকুৱা হ'ব সংস্কৃতি কোনটো পৰ্যায়লৈ যাব ভাষা কেনেকুৱা হ'ব আমাৰ অৰ্থনীতিৰ ভেটি কেনেকৈ গঢ়ি তুলিম জাতীয় অৰ্থনীতি কেনেকুৱা হ'ব আমাৰ উদ্যোগীকৰণ আমি কেনেকৈ কৰিব পাৰিম আমাৰ সম্পদ কি আছে এইবোৰ ব্যৱহাৰ কেনেকৈ হ'ব এই গোটেই কথাবোৰ ৰাজনৈতিকভাৱে সমাধানৰ বাট কি এইবোৰ পাতোতে এটা হলিষ্টিক এপ্ৰ'চ এটা ডাঙৰ ভিজন এইটো কথা আমি সপোনটো আমি লৈ কঢ়িয়াই ফুৰোঁ এইবোৰ আলোচনা কৰোঁ এইবোৰ আমি আমাৰ ক্ৰিয়া নীতি কেনেকুৱা হ'ব আমি এইটোকে কওঁ যে আমি আজিও এগৰাকী নোবেল বঁটা বিজয়ী মানুহ সৃষ্টি কৰিব পৰা নাই এইটো জাতীয় দুৰ্ভাগ্য ভাটনাগৰ এৱাৰ্ড পোৱা মানুহৰ সংখ্যা কেৱল মাত্ৰ 7 গৰাকী এবাৰ 2 গৰাকীয়ে পাইছে আমি বিচাৰোঁ যে 50 গৰাকী 100 গৰাকী পশ্চিমবংগৰ পৰা বাঙালীসকলে গন্দাই তেওঁলোকৰ ওলাই ভাটনাগৰ এৱাৰ্ডী সাহিত্য একাডেমী পোৱা আমিবোৰ কিয় 5 সাহিত্য একাডেমী পোৱা 10-15 জনক লৈ আমি আসন্ন
গতিকে আমাৰ চিন্তাটো তেনেকুৱা আমাৰ ডেকা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মাজতো সেই সপোনে আছে মই কিয় এই জীৱন নাপাম মই কিয় ধনী নহয় মোৰ কিয় ইয়াত ল'ৰাই নোবেল বঁটা নাপায় কিয় সাহিত্যৰ নোবেল নাপায় এইবোৰে প্ৰশ্ন কিয় অৰ্থনীতিৰ নোবেল আমি অসমীয়া মানুহে নাপাওঁ এইটোহে প্ৰশ্ন এইটোহে তাৰ জাতীয়তাবাদ এইটো আপোনালোকে এইটো নাভাবিব যে অকল মই মন্ত্ৰী হ'ব খুজিছোঁ মই মুখ্যমন্ত্ৰী হ'ব খুজিছোঁ উপমুখ্যমন্ত্ৰী হ'ব খুজিছোঁ এইটোৰ লগত জাতীয়তাবাদৰ সেইকাৰণে আঞ্চলিকতাবাদ মানে পাৱাৰ কেন্দ্ৰিক কথা এটা সেইকাৰণে আঁতৰাই আনি জাতীয়তাবাদ বুলি কৈ থাকোঁ যে জাতীয়তাবাদী চেতনাটোৰ লগত যাতে ক্ৰীড়া সাহিত্য সংস্কৃতি অৰ্থনীতি উদ্যোগীকৰণ গৱেষণা এটা ৰাজনীতি এটা পাৰ্টহে এটা গতিকে এইটো প্ৰতিষ্ঠা কৰাৰহে সপোনটো সকলোৱে কঢ়িয়াই লৈ ফুৰিব লাগিব সপোন নাথাকিলে যি মানুহৰ সপোন নাই সেই মানুহে কেতিয়াও আগবাঢ়িব নোৱাৰে মানে যিটো ঊৰ্ধ্বমুখী যাত্ৰা আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা বৰ্তমানৰ পৰা আৰু ভৱিষ্যতটোক লক্ষ্য কৰি আগবাঢ়িব লাগিব সেই ধৰণে মই ভাবোঁ যে আমি সকলোৱে এইবোৰ কথাত আমাৰ মিল আছে আমি সকলোৱে একেলগে কথা পাতোঁ ডেম'ক্ৰেটিকেলি থাকোঁ আমাৰ সকলোৱে কথা বতৰা আলোচনা বিলোচনাই ভাল বস্তু যিটো হয়তো আমি লওঁ আছুত থাকোঁতেও এতিয়াও যোনে যি কয় তৃণমূল পৰ্যায়তো কোনোবাই যদি ভাল পৰামৰ্শ এটা দিয়ে ছাত্ৰ ছাত্ৰীসকলেও দিব পাৰে নতুন ধৰণৰ দৃষ্টিভংগী সেইবোৰ লৈ আমি আগবাঢ়িব লাগিব তেনে কিছু শিক্ষাৰ্থী আছে তেওঁলোকেও সেই সপোনবিলাক লৈয়ে ওলাই আহিছে গুৱাহাটীত তেওঁলোক আছে বিভিন্ন আশা লৈ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰ তাৰিখত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে কিছু প্ৰশ্ন আছে তেওঁলোকৰ আমি জানিব বিচাৰিম পৰিচয়টো নিজৰ দি প্ৰশ্নটো সুধিলে হ'ল নমস্কাৰ ছাৰ মোৰ নাম কল্পনা বৰুৱা একচুৱেলি মই জানিব বিচাৰিছিলোঁ যে আপোনাৰ উজনি অসমৰ ছাইডে এতিয়া মিয়া আন্দোলনৰ যিটো হেৰি হৈছে এইটো জাতীয়তাবাদী আপুনি সংগঠন মানে সমৰ্থন কৰেনে আৰু লগতে যি উচ্ছেদ অভিযান চলি আছে এতিয়া সেইটোৰ সন্দৰ্ভত আপুনি কিবা মতামত আগবঢ়াবনে ছাৰ দুটা প্ৰশ্ন এটা মিয়া সম্পৰ্কীয় মিয়া শব্দটোৱে আমি ব্যৱহাৰ নকৰোঁ এই শব্দটো খুব ভদ্ৰ মানুহক কোৱা খুব ভাল শব্দ এটা সন্মানীয় শব্দ এটা মুছলমানক মিয়া শব্দৰে বিভূষিত কৰিব নালাগে আমাৰ কথাটো হিন্দু বা মুছলমান নহয় স্বদেশী দেশৰ নাগৰিক আৰু বিদেশীসকলক লৈ দেশৰ সংবিধানে কৈছে যে ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা যিসকল বিদেশী তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে তেওঁলোকক বহিষ্কাৰ কৰিব লাগে গতিকে এই যে আমাৰ অসমখনত থকা হিন্দু মুছলমান সকলোৰে সমন্বয়ত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত সমাজখন গঢ়িব লাগিব যিসকল দেৰিকৈ আহিছে প্ৰব্ৰজনৰ ইতিহাস যাক আমি নাগৰিক বুলি লৈছোঁ সকলোকে লৈ সমাজখন গঢ়িব লাগিব আৰু সেইকাৰণে ইনক্লুচিভ জাতীয়তাবাদৰ কথা কৈছোঁ সকলোকে লৈ যাতে সমাজ যিটো আদৰ্শ ইমান আগতে শংকৰদেৱে দেখুৱালে সকলোকে লৈছে পাহাৰৰ মানুহকো লৈছে ভৈয়ামৰ মানুহকো লৈছে উচ্চ নিজ কোনো ভেদাভেদ ৰখা নাই আমি সেনেকৈ সমাজ গঢ়িব লাগিব জাতি গঠন প্ৰক্ৰিয়া কৰিব লাগিব এই যে যিটো বিভাজনকামী মানসিকতা হিন্দু মুছলমান উজনি নামনি এইবোৰ নাইকিয়া কৰিব লাগিব পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ এইবোৰ নাইকিয়া কৰি সমন্বয়ৰ সমাজ গঢ়িব লাগিব আৰু যিটো আমাৰ সংবিধানে যিটো কৈছে ন্যায়পালিকাই কৈছে ভাৰতবৰ্ষৰ সংবিধানৰ নামত আমি শপত লৈছোঁ এই অধিকাৰ কেনেকৈ মুখ্যমন্ত্ৰীয়ে পালে উজনি নামনি কৰিবলৈ গতিকে সংবিধানৰ শপতটোক অৱমাননা কৰিছে সকলোৱে আৰু বাকী যিসকল শক্তিয়ে এই যে কামবোৰ কৰি আছে এইটো কেতিয়াও শুভ লক্ষণ নহয় কোনো কাৰণতে স্পষ্ট হ'ব লাগে দেশৰ নাগৰিকে অধিকাৰ পাব খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ প্ৰতি আমাৰ দায়বদ্ধতা আটাইতকৈ বেছিকৈ আছে আৰু থাকিব জাতীয়তাবাদী শক্তি হিচাপে কিন্তু দেশৰ নাগৰিকে পাব লগা প্ৰাপ্য অধিকাৰ পাব লাগিব আৰু বিদেশীক চিনাক্তকৰণ কৰি খেদিব লাগিব এইটোৱে স্বদেশী আৰু বিদেশীৰ ইয়াত কোনো ধৰণৰ হিন্দু মুছলমান উচ্চ নিচ এইবোৰ কথা বেলেগ জাতি জনগোষ্ঠী বড়ো কছাৰী আহোম চুতীয়া এইবোৰৰ প্ৰশ্ন আহিব নোৱাৰে আমি এটা জাতি সত্তা গঢ়িব খুজিছোঁ সেই জাতি সত্তাটো যদি ক'ৰবাত অকণমান আমাৰ পাৰ্থক্য বাঢ়িছে দূৰত্ব বাঢ়িছে সেইটো কমাই আনিব লাগিব আমি যদি তাৰ মাজত আসন্ন হৈ থাকোঁ আমি উন্নয়নৰ চিন্তা উচ্চ গৱেষণা উচ্চ শিক্ষাৰ কথা আমি পাহৰি যাম গতিকে আমি উন্নত আধুনিক বিজ্ঞানসন্মত চিন্তা এটা ৰাইজৰ মাজত জনতাত দিব লাগিব যিসকলে কাম কৰি আছে বিভাজনকামী চিন্তা যিসকলে জাপি দিব খুজিছে পলিটিকেল ৱেপন হাতিয়াৰ হিচাপে যিসকলে ব্যৱহাৰ কৰিব খুজিছে সেইবোৰ সমাজৰ শত্ৰু অসমীয়া জাতীয়তাবাদৰ শত্ৰু অসমীয়া মানুহৰ শত্ৰু আৰু তাতকৈ ডাঙৰ কথা হ'ল মানৱতাৰ শত্ৰু এইটো সময়ে কাকো ক্ষমা নকৰে আজি ক্ষণিকৰ উত্তেজনাত কোনোবাই অকণমান ভাল পাইছে কিন্তু সময়টো আজি এইবোৰ বিচাৰ সময়ে কৰিব আজি এই সময়ত তেওঁলোকে যদি হয়তো ভাবিছে যে ভাল কাম কৰিছোঁ বৰ আনন্দ পাইছে কিন্তু সময়ে সকলো কথাৰ বিচাৰ কৰে সময়ৰ সমান ডাঙৰ শক্তি নাই কোন শুদ্ধ কোন ভাল বেয়া ন্যায় অন্যায় সময়ে কৰে গতিকে মই ভাবোঁ যে সমন্বয়ৰ কথাটো দেশৰ সংবিধানে যাক যাক অধিকাৰ দিবলৈ কৈছে ইয়াত ডিছক্ৰিমিনেশ্যন অনাৰ কোনো কাৰো অধিকাৰ নাই আইনৰ যিসকলে আইনৰ মানে ৰক্ষা কৰে ৰক্ষাকৰ্তা মুখ্যমন্ত্ৰী মন্ত্ৰী
ৰাজ্যপাল তেওঁলোকে আইনক ৰক্ষা কৰিব লাগে তেওঁলোকেই যেতিয়া বিভাজনকামী চিন্তা আৰম্ভ কৰিছে তেতিয়াহ'লে সমাজটো ভাঙি থানবান হৈ যাব গতিকে আমি সেই পক্ষত আছোঁ সংবিধানৰ পক্ষত ন্যায়পালিকাৰ পক্ষত দ্বিতীয় প্ৰশ্নটো উচ্ছেদ একেখিনিয়ে কথা উচ্ছেদ সন্দৰ্ভত উচ্ছেদত কথাটো হৈ গ'ল উচ্ছেদৰ সেই আইনমতে যে চৰকাৰী ভূমি বনাঞ্চল PGR VGR প্ৰাকৃতিক জলাশয় জনজাতীয় আবেষ্টনী ট্ৰাইবেল বেল ব্লক এইবোৰত যদি কোনোবাই বেদখল কৰিছে এইটো আইন বিৰুদ্ধ আমি তাৰ বিৰোধিতা কৰোঁ কিন্তু উচ্ছেদ কৰিবলৈ হ'লে বিধিমতে আইনমতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে যিটো হৈছে সেইটো কৰিব লাগিব সেইমতে কৰিব লাগিব 15 দিনৰ 16 জুনত যিটো উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিলে যে 15 দিনৰ আগত তেওঁলোকে জাননী দিব লাগিব তেওঁলোকক পুনৰ সংস্থাপন যদি দেশৰ নাগৰিক হয় পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব ক্ষতিপূৰণ দিব লাগিব এইবোৰ আমি কোৱা কথা নহয় আইনে কোৱা কথা আমি কিয় বায়াস নহওঁ দেশৰ আইন সংবিধান উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ে কৰা কথা আমি সকলোৱে গ্ৰহণ কৰিব লাগিব কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিল যিসকল উচ্ছেদিত যিসকল পৰিয়াল 7 লাখকে দিছে বৰদোৱাত উচ্ছেদ যিসকল হৈছে গৰুখুটিত উচ্ছেদ হৈছে পুনৰ সংস্থাপন দিছে আৰু তেওঁলোকক ক্ষতিপূৰণ দিছে গতিকে এইটো এটা সেন্সেশনেল সাবজেক্ট নহয় এই উচ্ছেদটো ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ হাতিয়াৰ নহয় এইটো হৈ গ'ল বিধিসন্মত আইনগত এইবোৰ মই যিবোৰ জেগাত বেদখল হৈছে যিবোৰ চৰকাৰী আইনমতে উচ্ছেদ কৰিব লাগে নীতিমতে আইনমতে উচ্ছেদ কৰিব লাগে ইয়াক লৈ ৰাজনৈতিক খেল খেলিব নালাগে আজিও বহু মানুহে মই কৈছোঁ যে কিছুমান মানুহে প্ৰৰোচনা কৰিছে কিছুমান মানুহে আক্ৰমণ কৰিবলৈ আহিছে পুলিচ প্ৰশাসনক কোনোটো সমৰ্থনযোগ্য নহয় আৰু যিসকলে বিৰাট সেন্সেশন ক্ৰিয়েট কৰি মানে সেই বাহিৰত যে কিছুমান মানুহে আকবৰুদ্দিন ওৱৈচিছে যেনেকুৱা ধৰণৰ সাংঘাতিক সাম্প্ৰদায়িক কথা কয় তেনেকুৱা কথা কোৱা মানুহ ওলাইছে এইবোৰ সব সমাজৰ শত্ৰু মানৱতাৰ শত্ৰু দেশৰ সংবিধান গণতন্ত্ৰ আৰু ন্যায়পালিকাৰ শত্ৰু সকলোৰে বিৰুদ্ধে সমানে কঠোৰ শাস্তিৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব আমাৰ সৈতে আছে লুৰিণজ্যোতি গগৈ সমান্তৰালকৈ আমি কৈছোঁই যে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল আহিছে পোনপটীয়াকৈ তেওঁলোকৰ পছন্দৰ নেতাগৰাকীক কিছু প্ৰশ্ন কৰিবলৈ দ্বিতীয়টো প্ৰশ্ন নমস্কাৰ মই নীলাক্ষী খাৰঘৰীয়া শইকীয়া আজি এই ব্যতিক্ৰমী অনুষ্ঠানৰ সুন্দৰ ব্যতিক্ৰমী অনুষ্ঠানটোত আপোনালোকৰ সৈতে একেলগে থাকিবলৈ পাই অতি সুখী হৈছোঁ ধন্যবাদ লুৰিণজ্যোতি গগৈ দেৱক মোৰ এটা প্ৰশ্ন আপুনি পূৰ্বতে এজন বলিষ্ঠ ছাত্ৰ নেতা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু বৰ্তমান আপুনি এজন ৰাজনৈতিক নেতা মোৰ এতিয়া প্ৰশ্ন হ'ল যে আপুনি ছাত্ৰ নেতা হিচাপে যিখিনি মানে আপোনাৰ বলিষ্ঠ আৰু আপুনি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল এজন ৰাজনৈতিক নেতা হিচাপে সেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ আপুনি কিমান দূৰ সক্ষম হ'ব বুলি ভাবে প্ৰশ্নটো মই জনপ্ৰিয়তাৰ ক্ষেত্ৰত মই কেতিয়াও নাযাওঁ জনপ্ৰিয় কেতিয়াবা হয় এইটো সময় সাপেক্ষ কথা আপেক্ষিক কথা জনপ্ৰিয়তা আছে বা জনপ্ৰিয়তা হেৰুৱাইছোঁ সেইটো মূল কথা নহয় মই যি কৰিব খুজিছোঁ সেইটো মই পাৰিছোঁ নে নাই পৰা সেইটোহে বিশ্লেষণ কৰাটো মই বিচাৰোঁ সকলো ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে মই যি লক্ষ্য যি উদ্দেশ্য যি বিষয় যি জাতীয় প্ৰশ্নবোৰক লৈ কাম কৰি আছোঁ তাত মই কিঞ্চিতমান সফল হৈছোঁ নাই 5% 10% বা 1% বা 0.1% সফল হৈছোঁ নাই সেইটোহে আচল কথা মই তাক লৈহে বেছি চিন্তিত মই মানুহক লৈ সমাজক লৈ জাতিটোক লৈ আৰু মৌলিক জাতীয় সমস্যাবোৰক লৈহে মই চিন্তিত মই জনপ্ৰিয় হয় নহয় এইটো মোৰ কাৰণে একেবাৰে ইৰেলিভেণ্ট কোনো কাৰণতে কেতিয়াও মই সেইটোক লৈ অকণমানো চিন্তিত নহয় কেৱল মাত্ৰ ভগৱানক বা আপোনালোককো এটাই প্ৰাৰ্থনা কৰোঁ যে ভুল হ'লে দেখুৱাই দিব আৰু যাতে কেতিয়াও মই যাতে মোৰ ৰাস্তাৰ পৰা বিচলিত নহওঁ মোৰ লক্ষ্যৰ পৰা যাতে কোনো কাৰণতে কেতিয়াও ইফাল সিফাল নহওঁ সেইটোৱেই মই সকলোৰে পৰা মই দিহা পৰামৰ্শ বিচাৰোঁ সকলো জ্যেষ্ঠ অনুজ সকলোৱে ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলোৱে যাতে সেই দিহা পৰামৰ্শ দিয়ে কঠোৰৰ পৰা কঠোৰতম সমালোচনা কৰিব পৰা অধিকাৰ আমাৰ দলটোক আৰু মোক আছে সেই অধিকাৰ আমি সকলোকে এৰি দিছোঁ নমস্কাৰ লুৰিণদা মোৰ নাম অভিজিত মৰাণ হয় মই তিনিচুকীয়া জিলা কাকপথাৰৰ পৰা আহিছোঁ আমাৰ অঞ্চলত বৰ্তমান সময়ত দেখা গৈছে যে সাধাৰণ জনতাৰ যিবোৰ সমস্যা সেই সমস্যাবোৰ তেওঁলোকে গাঁও পঞ্চায়তৰ সভাপতি বা সদস্যবোৰক জনোৱাৰ বিপৰীতে তেওঁলোকে কি কৰে সদৌ মৰাণ ছাত্ৰ সন্থা বা সদৌ অসম ছাত্ৰ সন্থা মানে ছাত্ৰ সন্থাৰ নেতাবোৰক জনাই ভাল পায় কাৰণ তেওঁলোকৰ দ্বাৰা সাধাৰণ জনতাৰ কামসমূহ বা সমস্যাসমূহ অতি সোনকালে সমাধান হয় তো তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে কি কৰা উচিত এফালে আছে বা তেওঁলোকে
ছাত্ৰ সন্থাক বা ছাত্ৰ সন্থাৰ যি নেতৃত্ব তেওঁলোকৰ লগত সহযোগ কৰা উচিত নে বা পঞ্চায়তৰ সদস্যসকলক বা চৰকাৰৰ অভিন্ন সদস্যসকলক সবল কৰা উচিত নতুবা আপুনি যদি ভৱিষ্যতে চৰকাৰ গঠন কৰে তেন্তে আপুনি কি কৰিব সকলোৱে দল সংগঠন বা পঞ্চায়তৰ সদস্য হওক বা পঞ্চায়তৰ সভাপতি সকলো গোটেই গণতান্ত্ৰিক ব্যৱস্থাৰ অভিন্ন অংগ সকলোৰে মানে ৰোলটো বেলেগ বেলেগ বা সকলোৰে ৰোল একেধৰণৰো হ'ব পাৰে কোনোবা চৰকাৰী কাৰোবাৰ স্বীকৃতি আছে কাৰোবাৰ নাই এতিয়া মৰাণ ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থায়ো সমাজত অন্যায় দেখিলে মাত মাতিব লাগে বাকী পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিটো সপোনৰ গান্ধীজীৰ পঞ্চায়তী ৰাজ ব্যৱস্থা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু তেওঁলোকৰ অংশগ্ৰহণ সেইটো প্ৰকৃত শুদ্ধ অৰ্থত হ'ব লাগে পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়তৰ সদস্য বা জিলা পৰিষদৰ সদস্য তেওঁলোকৰ কামটো দুৰ্নীতি কৰা নহয় ছাত্ৰজনে যিটো প্ৰশ্ন কৰিলে যে ছাত্ৰ সন্থাক জনায় যিসকল চৰকাৰী বিভাগীয় বিষয়া থাকে তেওঁলোকক নজনায় এতিয়া কথাটো হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ হাতত এনে কি আলাউদ্দিনৰ চাকি আছে যে তেওঁলোকে প্ৰতিটো সমস্যাৰ সমাধান কৰিব পাৰে তেওঁলোকে এই টকা পইচাসমূহ তেওঁলোকে ক'ত পায় ধন আহৰণ চান্দা বৰঙণিৰ কথা প্ৰথম কথাটো হ'ল ছাত্ৰ সন্থাৰ ওপৰত কৰবা জেগাত মানুহৰ হয়তো আস্থা থাকিব পাৰে বা তেওঁলোক এটা প্ৰেছাৰ গ্ৰুপ বুলি কয় সমাধানো সোনকালে কৰি দিয়ে বুলি কৈছে যিকোনো দলং বেয়া হ'ল বা কিবা বেয়া হ'ল সেইটোতো কৰিব কেনেকৈ পাৰিব এইটো চৰকাৰী ব্যৱস্থাৰ যোগেদিয়ে হয় হয়তো ছাত্ৰ সন্থা মৰাণ ছাত্ৰ সন্থাই অইল ইণ্ডিয়া লিমিটেডক ৰিকুৱেষ্ট কৰিব পাৰে তেওঁলোকক কৈ কোনোবা দুই এখন দলং বা ৰাস্তা বনাব পাৰিব পাৰে সেইটো এটা সুকীয়া বিষয় কিন্তু মই কোৱা কথা এইটোৱেই যে ছাত্ৰ সন্থা বা গাঁও পঞ্চায়তৰ সদস্যসকলৰ তেওঁলোকৰো কাম কৰা মানুহৰ কামেই কৰা তেওঁলোকে প্ৰকৃত আঁচনিৰ গোটেই বিষয়বোৰ পাইছে নাই গাঁৱে ভূঞে সেইটো চোৱা চিতা কৰা তেওঁলোকৰ কি হয় আমি দেখিবলৈ পাওঁ যে বহু ক্ষেত্ৰত দুৰ্নীতি হয় কমিশ্যন তাতো তেওঁলোকে বিচাৰে আজি অৰুণোদয় আঁচনিক দিবলৈও কেতিয়াবা গম পাব যে গাঁৱত কেতিয়াবা বিচাৰি দিয়ে 1250 টকা পায় সেইটো আঁচনিখনত নামটো লগাবলৈকে 1000 টকা 500 টকা বিচাৰি দিয়া পৰিৱেশ ক'ৰবাত নহয় ক'ৰবাত আছে তেওঁলোকে সকলোৱে গম পায় আমি বিচাৰিছোঁ স্বচ্ছ নিকা কাৰণ যিসকলে কৰে এইবোৰে মানে সমাজৰ কাৰণে কাম কৰিবলৈ আহে মই ভাবোঁ যে এই যিটো ৰাজনৈতিক যিটো সংস্কৃতি এই সংস্কৃতিটো সলনি কৰিব লাগিব এই সংস্কৃতিটোৱে সমাজখনক খুব বেয়া কৰিছে আৰু এতিয়া সকলোৱে আমাৰো ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ভাবে যেন যি যুগন মানুহে দুৰ্নীতি কৰি ভাল গাড়ীত ঘূৰিছে ক্ষমতা লৈছে ভাল ঘৰ বনাইছে পত্নীকো বিদেশলৈ ধুনীয়াকৈ পঠাব পাৰিছে সেইজনহে সফল মানুহ সফলতাৰ সংজ্ঞা বেলেগ আৰু ৰাজনীতি কৰা মানুহৰ যিটো গণতান্ত্ৰিক যিটো দায়িত্ব সাংবিধানিক যিটো দায়িত্ব সেই দায়িত্ব বেলেগ এই কথা মানুহে পাহৰি গৈছে ৰোল মডেল এইবোৰ মানুহ হৈ গৈছে এই যিটো পৰিৱেশ সেইটো সলনি কৰিব লাগে আমি আৰু এটা প্ৰশ্ন লৈছো আমাৰ অনুষ্ঠান শেষ হৈ আহিছে এটা প্ৰশ্ন নমস্কাৰ মোৰ নাম কপিল দেৱ গোস্বামী মই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ মোৰ প্ৰশ্নটো এনেকুৱা যে আপুনি অনুষ্ঠানৰ আৰম্ভণিতে এটা কথা কৈছিলে যে আপুনি কোনো কাৰণতে আপোনাৰ আদৰ্শ বিসৰ্জন নকৰে বুলি কিন্তু আমি যি আমাৰ লোকসভা নিৰ্বাচন হ'ল তাত আমি দেখিলোঁ 3 গগৈৰ প্ৰসংগ আহিছিলে 3 গগৈৰ প্ৰসংগৰ আমি যদি বিৰোধী ঐক্য মঞ্চৰ ফালৰ পৰা যদি চাওঁ তেনেহ'লে এইটো 3 গগৈ একেলগ হোৱাটো বৰ বিশেষ আচৰিত হ'বলগীয়া কথা নহয় কিন্তু এখন সভাত অখিল গগৈ ডাঙৰীয়াই এটি মন্তব্য কৰিছিল যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একেলগ হোৱাৰ আলোচনা কৰা গৈছে বুলি যিহেতু দুইটা পৃথক দল গতিকে দুইটাৰে আদৰ্শ ভিন্ন গতিকে এই ক্ষেত্ৰত যদি দুইটা দল একেলগ হয় কোনোবাখিনিত আপোনাৰ বা অখিল গগৈ ডাঙৰীয়াৰ আদৰ্শ বিঘ্নিত হ'ব নেকি খুব ভাল প্ৰশ্নই কৰিছে সেইকাৰণে আদৰ্শ দুইটা বেলেগ বেলেগ কোনোবা আজন্ম জাতীয়তাবাদ কৰিছে কোনোবা এটা সময়ত বাওঁপন্থা কৰিছিল তাৰপিছত জাতীয়তাবাদী আদৰ্শলৈ আহিলে ক'ৰবাত নহয় ক'ৰবাত অলপ আদৰ্শ স্লাইটলি হ'লেও ডিফাৰেঞ্চ আছে সেইকাৰণে আমি এই কামটো কৰিছোঁ যেনেকৈ ZPM মডেলটো পশ্চিম মিজোৰামত হৈছে বা বেলেগ বেলেগ জেগাতো হৈছে আমি আঞ্চলিক শক্তিসমূহ আদৰ্শ অকণমান ইফাল সিফাল হ'ব পাৰে কিন্তু আমি এটা ফ্ৰণ্ট বা এটা আঞ্চলিক শিবিৰ হিচাপে থাকিব পাৰোঁ সেইটোহে বেছি প্ৰায়ৰিটি দিছোঁ আপুনি বহুত হয়তো দেখিছে মই উত্তৰো দিছোঁ যে এই কোৱা কথাটোৱে হয় যে আমি একেলগ হোৱাৰ ক'ৰবাত নিশ্চয় প্ৰত্যাহ্বান থাকিব জটিলতা থাকিব গতিকে কিন্তু আমি একেখন মঞ্চতো থাকিব পাৰোঁ আঞ্চলিক শক্তি সেইটোৰে আমি কাম কৰিছোঁ আৰু মই এইটোও বিশ্বাস কৰোঁ যে একেলগে বেলেগ বেলেগ আদৰ্শৰ মানুহ একেলগে থাকিব পৰাটো মোৰ ডেম'ক্ৰেটিক মাৰ্জ কৰা কথাটো পলিটিকেল পাৰ্টিৰ পলিটিকেল ছায়েন্সৰ মানুহ এইটো এটা চেণ্ট্ৰেলাইজ কথা আমি আঞ্চলিক ৰাজনীতিয়ে য'ত বিকেন্দ্ৰীভূত কথা কৈ আছোঁ তাত কেন্দ্ৰীভূত চিন্তাটো কেতিয়াও শুদ্ধ নহয় যেতিয়া আদৰ্শ সলনি হয় একেখন মঞ্চত বেলেগে বেলেগে থাকিবলৈ দিব লাগিব এইটো মোৰ ডেম'ক্ৰেটিক এইটো মই এপ্ৰিচিয়েট কৰিছোঁ আৰু ময়ো তেনেকৈ ভাবোঁ আৰু মই বহুবাৰ কৈছোঁ গগৈ ডাঙৰীয়া সময় যিহেতু কমি আহিছে কেইটামান নাম ল'ম যিমান কম শব্দৰ ভিতৰত পাৰি
আপুনি যি ভাবে তেওঁলোকৰ বিষয়ে হয়। প্ৰথম নামটো সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। অসমৰ সমাজ জীৱনৰ এগৰাকী শক্তিশালী নেতা। বহু সময় ছাত্ৰ সন্থাৰ লগত তেওঁ থাকি অফুৰন্ত সেৱা আগবঢ়াই আহিছে। হিমন্ত বিশ্ব শৰ্মা এগৰাকী মুখ্যমন্ত্ৰী, শক্তিশালী মুখ্যমন্ত্ৰী, কিন্তু তেওঁ জাতীয় চৰিত্ৰৰ ক'ৰবাত নহয় ক'ৰবাত অভাৱ বা যিবোৰ জাতিটোৰ কাৰণে প্ৰয়োজনীয় যিবোৰ বিষয় এইবোৰ কৰি তোলাত বিফল হৈছে, যাৰ ফলত চিণ্ডিকেট কমিশ্যন ৰাজ এইবোৰ বাঢ়িছে আৰু এই গোটেই কথাবোৰ বঢ়াটো তেওঁৰে নেতৃত্ব থকা বুলি মানুহৰ মাজত চৰ্চা আছে। অখিল গগৈ এগৰাকী অতি শক্তিশালী জননেতা, ৰাইজৰ কাৰণে বহু দিনৰ পৰা যুঁজ দি আহিছে আৰু মই ভাবোঁ যে তেখেতৰ ওচৰত যথেষ্ট শক্তি আছে। তেখেতে সমাজ পৰিৱৰ্তনৰ যি সংগ্ৰাম ইয়াত তেওঁ প্ৰভূত অৰিহণা আগবঢ়াব পাৰে। গৌৰৱ গগৈ অতি বিচক্ষণ এগৰাকী নেতা আৰু এতিয়া খুব সম্ভাৱনাপূৰ্ণ। মানুহৰ মাজলৈ তেওঁ লোকসভাত যিটো তেওঁৰ পাৰদৰ্শিতা সেইটোৱে এটা আশা জগাইছে মানুহৰ মাজত যে আমি এগৰাকী তেনেকুৱা কণ্ঠ বিচাৰোঁ। গতিকে প্ৰচণ্ড সম্ভাৱনাপূৰ্ণ এগৰাকী যুৱক। হয়, কিন্তু আৰু এটা কথা, সেই কথাটো হৈছে আপোনাৰ একান্ত ব্যক্তিগত। আপুনি উত্তৰ দিবও পাৰে, নিদিবও পাৰে। চৰ্চা এটা উত্থাপন হৈ থাকে, চৰ্চা চলে। মই সেইবাবে আপোনাক স্পষ্টকৈ সুধিছোঁ, কণ্ঠশিল্পী দীপলিনাৰ লগত আপোনাৰ নামটো সাঙুৰ খাই থাকে আৰু দেখিছে হাঁহিছে, আপোনালোকে শুনিছে নিশ্চয়। কণ্ঠশিল্পী দীপলিনাৰ সৈতে আমাৰ নামটো সাঙুৰ খাই থাকে, কিবা আপোনালোকৰ প্ৰেম আছে? চোক, সামাজিক মানুহ বা যিবোৰ সমাজ জীৱনৰ লগত মানুহৰ মাজত চৰ্চা মানে তেনেকুৱা মানুহৰ চৰ্চা থাকিবই। থকা মানে চৰ্চা থকাটো স্বাভাৱিক। আপুনি ডিনাই কৰিছে আছে নাই ব্যক্তিগত, কিন্তু এইটো চৰ্চা থাকিব, এইটোত আৰু কোনো বাধাও দিব নোৱাৰে। মানে চৰ্চা চলি আছে, চলি থাকিব। ধোঁৱা ওলাইছে যেতিয়া জুই ক'ৰবাত থাকিব লাগিব। আপুনি ডিনাই কৰা নাই কথাটো? চব চৰ্চাটো স্বাভাৱিক কথা আমাৰ। গতিকে চৰ্চা চলি আছে, বিভিন্ন ধৰণৰ চৰ্চা, আগতেও কিবা কিবি বহুত চৰ্চা, বেলেগ ধৰণৰ যোগাত্মক, নেতিবাচক, কাৰোবাৰ লগত সম্পৰ্ক, এইবোৰৰ চৰ্চা চলি থাকে। স্পষ্টকৈ এই উত্তৰটো নাপালোঁ যদিও এই প্ৰশ্নটো আমি এৰি দিব পাৰি। বুজাই বুজিছে আৰু অতিথিসকলেও নিজে ধাৰণা কৰি ল'ব। আৰু সময় যিহেতু কমি আহিছে, বিভিন্ন প্ৰশ্ন আমি লৈ আহিছিলোঁ, বিভিন্ন প্ৰশ্ন আমি তেওঁৰ সন্মুখত উত্থাপন কৰিলোঁ। প্ৰতিটো প্ৰশ্নৰেই পূৰ্বৰ দৰেই আমি উল্লেখ কৰা ধৰণেই স্পষ্টকৈ উত্তৰ দিয়াৰ চেষ্টা কৰিলে লুৰিণজ্যোতি গগৈয়ে। এই বিষয়সমূহ সন্দৰ্ভত আমি আলোচনা কৰিলোঁ। আঞ্চলিকতাবাদ কি, জাতীয়তাবাদ কি, বা আগন্তুক দিনত তেওঁলোকে কেনেধৰণে অসমখনক লৈ যোৱাৰ চিন্তা কৰে, সেই বিষয়সমূহ আলোকপাত